মায়েনো নবৌক কিয় গৰম পানী ঢালি দিব লগা হ'ল? চৰ্তৰ এটা মাৰিলেইতো হয়, খং উঠিছিল যদি। এতিয়া ধুনীয়া গৰমখনত কামবিলাক কৰিব পাইছোঁ। মহাৰাণীয়েতো পূৰা আৰাম কৰি আছে। তহঁতে কিয় বিশ্বাস নকৰ বাৰু? সেইটো এটা সম্পূৰ্ণ এক্সিডেণ্ট আছিল। মই বাৰু তেনেকুৱা কাম কৰিব পাৰিমনে? মই কিন্তু বিয়াৰ পিছত এনেদৰে পাকঘৰত নোসোমাওঁ দেই। ইমান কাম কৰি মৰিব লাগে। কোনে থাকে শাহু শহুৰৰ লগত? মই এওঁৰ লগতে থাকিম। এওঁতো চিটিতে চাকৰি হ'ব। তোৰ যি মন যায় কৰিবি। বোৱাৰী হ'লেতো কৰিবই লাগিব। আমি বিয়া হৈ আহোঁতে কিমান কাম কৰিছোঁ। শহুৰ শাহুৰৰ লগত থাকিলেহে কৰিম। নবৌজনী যে আমাৰ মস্ত বুৰ্বক, সেইকাৰণে শাহু থকা ঘৰত বিয়া হৈছে। মই যে কেতিয়াও নহওঁ দেই শাহু থকা ঘৰত বিয়া। মইতো নিবিৰক কৈয়ে থৈছোঁ যে মই গাঁৱৰ ঘৰত নাথাকোঁ। হ'ব দে মুনু, তই ইমান অহংকাৰ নকৰিবি। হেৰা আহিলা, ৰ'বা তোমাৰ কাৰণে মই চাহ একাপ লৈ আনোগৈ। ৰ'বা, নেলাগে যাবলৈ। তোমাৰ ঘাবোৰ ভালকৈ শুকুৱাই নাই। আকৌ গৰম পালে আৰু বেছি হ'ব। নেলাগে। অকৰাটো এনেকৈ থাকিলে হ'বনে? ঘৰৰ বোৱাৰী মানুহজনী হৈ সদায়তো এনেকৈ থাকিব নোৱাৰি নহয়। চোৱা, মই মাৰ লগত কথা পাতিম। বোৱাৰী হ'ল বুলি এনেকুৱা নহ'ব নহয়। মই তোমাক বিয়া পাতি আনিছোঁ। তুমি মোৰ পত্নী, কোনোবা কাম কৰা মানুহ নহয় নহয়। তেতিয়াহ'লে কি কৰিম বুলি ভাবিছানো? ঘৰৰ কাম সমানে ভাগ কৰি ল'ম, নহ'লে মই বেলেগ হৈ খাম। আৰু তোমাৰোতো এটা মন আছে, তোমাৰ কথাও ভাবিব লাগিব। অকল সিহঁতৰ কথা ভাবি থাকিলে নহ'ব নহয়। তোমাক চাকৰিনী খাটিবলৈ লৈ অনা নাইতো মই। কি কৈছা তুমি এইবোৰ? এটা ঘৰৰ ভিতৰতে দুটা চৰু। মানুহে মোকেই দোষী কৰিব, মোকেই ভুল বুলি ভাবিব। এই ঘটনাবোৰ হোৱাৰ পাছত কোনেও নুদুখে। আৰু মা কেনেকৈ চলিব? চলিব আৰু, মাৰ চাকৰি আছে, পেঞ্চনো পাব। আৰামছে চলিব, ইয়াতকৈ ভালদৰেহে চলিব পাৰিব। তথাপিও তুমি এবাৰ ভাবি চাবা, মুনুৰো বিয়াৰ কথা আছে। সকলো কৰিম, তাইক বিয়াও দিম। জানানে, মোৰ লগৰবোৰো মাক দেউতাকৰ লগত থাকে বিয়া হৈ। বোৱাৰী শাহু বোৱাৰী চব একেলগে থাকে। তথাপিও এনেকুৱা বান্ধি নাৰাখে তেওঁলোকক। তেওঁলোকে মোৰ নিজৰ মন অনুসৰি ওলাই যাব পাৰে। কিন্তু আমাৰচোন একোৱেই নাই। নাজানো আৰু দেই তুমি কি কৰিব ওলাইছা। মা, তোমাৰ লগত মোৰ অকণমান কথা আছিলে। অঁ কচোন, কি কথা? মই ভাবিছোঁ মই নিবিৰৰ লগত কথা পাতিম মুনুৰ বিয়াৰ বিষয়ে। আৰু এনেকৈ থকাটো একদম ভাল হোৱা নাই। অন্ততঃ তাৰ ঘৰৰ পৰা বন্দবস্ত হৈ থাকিলে কথাটো ভাল আছিলে। কথাটো মই নভবা নহয়। আঙঠি চাঙঠি এটা পিন্ধাই থ'লে আমিও নিশ্চিন্ত হৈ থাকিব পাৰোঁ। মই কথা পাতিম বাৰু। আজিকালিৰ ল'ৰা একো বিশ্বাস কৰিব নোৱাৰি। নিবিৰ তেনেকুৱা ল'ৰা যেন নালাগে। আৰু সিহঁতৰ মাজতো বুজাবুজি আছে ন। সকলোবোৰ ভালেই হ'ব দে, তই বেছিকৈ চিন্তা কৰিছ। তথাপিও তাৰ মুখৰ পৰা শুনা বাহিৰে আমি তাৰ বিষয়ে একোৱেই নাজানো। তাৰ ঘৰ ক'ত, মাক দেউতাক কোন, সি মুখেৰেই কৈছে। আমিতো চিনি নাপাওঁ কাকো। আৰু এটা কথাও আছিলে মা মোৰ। আমাৰ এইৰ গাটো অকণমান ভাল পালে ঘৰখন অকণমান চিজিল লগাব লাগিব। মানে বোৱাৰী হ'ল বুলি ঘৰখনৰ সকলো কাম কৰি থাকিব নোৱাৰে তাইতো চাকৰণী নহয় এখন ঘৰৰ। সেইকাৰণে ভাবিছোঁ মুনুৰ লগত কামবোৰ ভাগ বতৰা কৰি দিম। কি কথা কৈছ তই এইবোৰ? হয়, বোৱাৰী হ'লেতো ঘৰখন চম্ভালিব লাগিবই ন। মোৰ ইফালে চাকৰি, আকৌ মুনুৰ পঢ়া শুনা কৰিবতো লাগিব। তাইয়েতো আছে ঘৰখনৰ দায়িত্ব ল'বলৈ। হ'ল বুলি মা আৰু তেওঁৰ কি কিবা একো আশা আকাংক্ষা নাই নেকি? তেওঁৰ নিজৰ কি একো কৰিবলৈ মন নাযায় নেকি? অকল ঘৰৰ কামতেই কি সোমাই থাকিব তাই? কি হ'ল এতিয়া, একো মাত নিদিয় যে? কিনো ক'ম আৰু, চাকৰিত সোমায়ো ঘৰখন চম্ভালিলোঁ। প্ৰত্যেকটো কামেই কৰোঁ, তহঁতক কেতিয়াও একো অভাৱ নিদিলোঁ। এতিয়া তহঁতৰ পৰা এইবোৰ কথা শুনিব লগা হৈছে। সদায়তো তোৰ ইচ্ছাৰ মতে ঘৰখন চলিছে। কেতিয়াবা বোৱাৰীৰ কথাও শুনিবি। নহ'লে আমি বেলেগকৈ চিন্তা কৰিব লাগিব। মানে পাকঘৰ বেলেগ কৰিব লাগিব। তই আৰু মুনু একেলগে, আমি দুয়ো একেলগে। তই আছ ভিতৰতে? মই একেবাৰে ভিতৰতে সোমাই আহিলোঁ আৰু সেইকাৰণে। তই আহিলি, ভালেই কৰিলি দে। মোৰো কিবা অকলে অকলে ভাল নলগা হৈ আছিলে মনটো। তোক খবৰ এটা দিবলৈহে আহিছোঁ। চাকৰি ওলাইছে নহয়, এই আমাৰ পোষ্ট অফিচত এপ্লাই কৰিব লাগে আৰু ৰিটেন এক্সাম দিব লাগে। ৰিটেন এক্সামটো পাছ কৰিলেই চাকৰি কনফাৰ্ম আৰু তই দিবিনে নাই? দি ল, ফৰ্ম ফিল আপটো কৰি থ, এক্সাম দিবি আৰু ভালকৈ পঢ়ি শুনি। হয় নেকি? চাকৰি এটা পালেতো ভালেই আছিলে। দিব পাৰি বাৰু। তথাপিও আমাৰ এখেতক সুধি চাওঁ আৰু শাহুৱে বা কি কয়। তই বহিচোন, মই চাহ বনাওঁগৈ তোৰ কাৰণে।
এই নাই নাই, একদম চাহ পানী নাখাওঁ। মই একদম অফিচৰ পৰা বাহিৰে বাহিৰে আহি তোক এই কথাটো ক'বলৈ সোমাইছোঁ। তোক ফোনো কৰি আছিলোঁ, তোৰ ফোনটো কিয় বা ছুইচ অফ দেখুৱাই আছে। মই বোলো নাই, কাৰণ লাষ্ট ডেটো বেছি দিন নাই ন, সেইকাৰণে মই বোলো সোমাই কৈয়ে দিয়াটো ভাল হ'ব। মই কৈ থাকোঁ দে। চাকৰি, চাকৰিৰ কথা যে মই ভবাই নাছিলোঁ কেতিয়াও। কিন্তু চাকৰি এটা থাকিলে যে বহুত সমস্যাৰ সমাধান হ'ব। কেইটামান দিন পাছত শাহুৰ ৰিটায়াৰমেণ্ট পাব। ঘৰত এনেই সোমাই থকাতকৈ চেষ্টা এটা কৰি চাব পাৰি। আমাৰ এও যদি দিবলৈ কয় তেতিয়াহ'লেতো বাৰু একো অসুবিধা নহয়। অ' মা আহিলে। নেমু চৰ্বত খাবনে নে জলপান খাব? একো নালাগে, মই বনাই ল'ব পাৰিম। নহ'লে মুনু আছে নহয়, মুনুৱে বনাই দিব। মুনু কলেজৰ পৰা আহি পঢ়ি আছে, 2 এদিনতে তাইৰ পৰীক্ষাও আছে। তই এতিয়া মোক ভালদৰে লগাবলৈ নালাগে। ল'ৰাটোক কথা লগাই লগাই তোৰ ফলীয়া কৰিলি, এতিয়া মোক ভালদৰে লগাবলৈ আহিছ। এয়া আপুনি কি কৈছে মা? মইতো একো কোৱা নাই। এও যি কৰিছে নিজেই কৰিছে। তোৰ কাম কৰাবোৰ বেছি দেখিছে সি। কাম কৰিবলৈ দিলে হেনো বেলেগে খাব। মই সেইবোৰ একো চিন্তা নাই কৰা। মোৰ চাকৰি আছে, পেঞ্চন পাম, আৰু এয়া মোৰ স্বামীয়ে বনাই থৈ যোৱা ঘৰ। মোৰ মতে এইখন ঘৰ চলিব, আৰু তহঁত নোহোৱাকৈয়ে মই থাকিব পাৰিম। মা, আপুনি ভুলকৈ বুজিছে। আমি ঘৰ এৰাৰ কথা কেতিয়াও ভবাই নাই। জানো, তোমালোকৰ কথা মই খুব ভালকৈ জানো, আৰু জানিবলৈ চিনিবলৈ একো বাকী নাথাকিল। ক'ত এৰিবা ঘৰ? ঘৰ এৰিলে জানোচা মই বেলেগক ঘৰটো দি দিম, সেইবিলাক তোমালোকৰ চিন্তা ন? উফ ৰাম মা, আপুনি মিছাতে ইমান মোক ভুল বুজিছে আৰু গালি পাৰি আছে। মোৰ কি ভুল? মই কি দোষ কৰিলোঁ কওক? ঘৰ সোমাই মোৰ ল'ৰাক বেলেগ কৰিলি তই। নিজৰ ফলীয়া কৰি ল'লি, মাকৰ কথা নুশুনা হ'ল। মই বেলেগ কৰা নাই মা। আপোনালোকেহে মোক এতিয়াও আপোন বুলি ভাবিব পৰা নাই। মুনুৰ দৰে মোক আপুনি ব্যৱহাৰ কৰে জানো কেতিয়াবা? নকৰে। আপোনালোকে কেৱল মোক কামত খটুৱাব জানে। মোৰ কি এটা মন নাই? মোৰ কি ইচ্ছা নাযায়? তাইক মই এতিয়া মূৰৰ ওপৰত তুলি ল'ব লাগে? এনেই মহাৰাণীজনী ওলাইছে। আপোনালোকৰ আচলতে মোৰ ওপৰত অধিকাৰ জমাই জমাই অভ্যাস হৈ গৈছে, অভ্যাসলৈ পৰিণত হৈছে। নেলাগে যদি নেলাগে, নকৰোঁ। কষ্ট হ'ব বুলি কৰি দিওঁ বুলি খুলিছিলোঁ। যদি নেলাগে কৰক, আৰু আপোনালোকে কৰিলে মোৰেই সুবিধা হ'ব। যি কৰে কৰি থাকক। কথা ক'বলৈ আহিছে, নাম নাজানো তাইৰ।